গৰমৰ দিনত ওলোৱা এবিধ ফল। এই ফলবিধৰ নাম কি আচলতে মই নাজানো, কিন্তু এনেই আমি নাম এটা দিবৰ কাৰণে চৰ্বত খোৱা বেল বুলিয়ে কওঁ। এতিয়া মই বেলটো কাটি ল'লোঁ আৰু চাওক ইমান ধুনীয়া নেচাৰেল কালাৰ, একদম ধুনীয়া অৰেঞ্জ কালাৰ ওলাইছে নহয়। এফাল এতিয়া মই চৰ্বত বনাম, মানে দুইফাল দিবলৈ অলপ বেছি হৈ যাব যে, বেছি টেঙা হৈ যাব, অকণমান টেঙা মিঠা নিচিনা লাগে, এইটো পকি গ'লে খাই। ইয়াৰ দি দিছোঁ মই গোটেইখিনি চামুচ দি উলিয়াই, তাৰপিছত মই দিম চেনি 1 চামুচ, যিহেতু অকণমান টেঙা আছে সেইটো কাৰণে চেনি দিব লাগিব। যদি আপোনালোকে চেনি নিদিয়ে তেনেহ'লে মৌ দিলেও হ'ব। আৰু এতিয়া দিছোঁ মই আইচ কিউব, যিহেতু গৰম অকণমান ঠাণ্ডা ঠাণ্ডাহে খাই ভাল লাগিব হয় নাই বাৰু। এয়া আইচ কিউব দিছোঁ মই, তাৰপিছত দি দিম মই অকণমান পানী, আৰু আমাৰ খুব ধুনীয়া চৰ্বত ৰেডি হৈ যাব। আৰু দেখাত লাগিব যে চিয়া চিড দি বনাইছে নেকি, ইমান ধুনীয়া, খাবলৈ বহুত বেছি টেষ্ট আৰু লগতে স্বাস্থ্যৰ কাৰণেও উপকাৰী হয়। আপোনালোকে এইটো খাবচোন, গৰমত খাই খুবেই ভাল লাগে। এয়া চাওক আমাৰ টেষ্টি চৰ্বত ৰেডি হৈ গ'ল। যদি চাই ভাল পায় ভিডিঅ'টো তেনেহ'লে আপোনালোকে কি কৰিব, লাইক, শ্বেয়াৰ আৰু